নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ মহিলাসকলক যে অসম চৰকাৰে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আৰ্থিক অনুদান আগবঢ়াই আছে, সেই আঁচনিসমূহ হয়তো বন্ধ হৈ যাব পাৰে। অকল অসমেই নহয়, অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য চৰকাৰে বৰ্তমান সময়ত মহিলাসকলক চৰকাৰী আঁচনিৰ জৰিয়তে আৰ্থিক অনুদান আগবঢ়ায়, যাতে মহিলাসকল আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈ গ'ল, যেতিয়াই নেকি নিৰ্বাচন আহে, নিৰ্বাচনৰ প্ৰাকখনত আঁচনিসমূহ এনেধৰণৰ ৰূপায়ণ কৰে যাতে সেই আঁচনিৰ সুবিধাবিলাক নিৰ্বাচনৰ প্ৰাকখনত দিব পৰা যায়, আৰু তাৰ ফলত যিটো নেকি ৰাজনৈতিক দলে চৰকাৰ গঠন কৰি থাকে, সেই ৰাজনৈতিক দলটোৰ বিৰাটেই লাভালাভ হয়। বিহাৰৰ কথা যদি ক'বলৈ যাওঁ, বিহাৰৰ নিৰ্বাচনৰ প্ৰাকখনত 10,000 টকাকৈ প্ৰত্যেকগৰাকী মহিলাকে এক বিশেষ আঁচনিৰ জৰিয়তে প্ৰদান কৰে, যিয়ে নেকি বিহাৰত পুনৰবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিলে। এতিয়া এনেকুৱা ধৰণৰ আঁচনিবিলাক হয়তো বন্ধ হ'ব পাৰে। এনেকুৱা ধৰণৰ যি আঁচনিৰ জৰিয়তে হিতাধিকাৰীৰ সৃষ্টি কৰা হয়, সেই আঁচনিবিলাক এতিয়া বন্ধ হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, কিয় বন্ধ হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। আপোনালোকে যদি আমাৰ অসমকেই চাবলৈ যায়, তেন্তে বৰ্তমান সময়ত মহিলাসকলক অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আৰ্থিক অনুদান আগবঢ়ায়, যেনে অৰুণোদয় আঁচনি, যেনে লাখপতি বাইদেউ, যেনে আত্মনিৰ্ভৰশীল আঁচনি। এনেকুৱা ঢেৰ আঁচনি আছে, যিবিলাক আঁচনিৰ জৰিয়তে অসম চৰকাৰে মহিলাসকলক আৰ্থিক অনুদান আগবঢ়াই আছে। এতিয়া মাৰ্চ মাহত মহিলাসকলক একেলগতে 9,000 টকাকৈ প্ৰদান কৰিব। আগন্তুক আহি আছে বিধানসভা নিৰ্বাচন, আৰু আগন্তুক বিধানসভা নিৰ্বাচনত এই 9,000 টকাটোৱে কিন্তু বিজেপিক যথেষ্ট পৰিমাণৰ সহায় কৰিব। কাৰণ যিসকল মহিলাই নেকি সেই 9,000 টকাটো পাব, সেইসকল মহিলাই কোনোপধ্যেই বিজেপিৰ বাহিৰে অন্য এটা পাৰ্টিক গৈ ভোট নিদিয়ে। কাৰণ তেওঁলোকক 9,000 টকাৰ যি আৰ্থিক অনুদান আগবঢ়ালে, সেই 9,000 টকাৰ আৰ্থিক অনুদান এতিয়ালৈকে কোনো চৰকাৰে ডাইৰেক্টলি পইচা আগবঢ়োৱা নাই। আৰু মানুহে বেলেগ সা সুবিধাতকৈ পইচাৰ সুবিধাটো বেছি গুৰুত্ব প্ৰদান কৰে। আপুনি কোনো এজন ব্যক্তিৰ ঘৰত দৰকাৰ হ'লে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিবা এটা কামত হেল্প কৰি দিয়ক, সেইটো তেখেতে দেখা নাপায়। কিন্তু আপুনি যদি 500 টকা এটা তেখেতক কিবা এটা কামৰ কাৰণে সহায় কৰি দিয়ে ন, তো তেখেতে কিন্তু সেই 500 টকাটো মনত ৰাখিব। হয়নে নহয় বাৰু? আপোনালোকে নিজেই ক'বচোন। আপোনালোকৰ গাঁৱতে যেনিবা কোনো এঘৰ মানুহত বিয়া পাতিছে, আপুনি সেই মানুহ ঘৰত গৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি থাকিব। অন্য এজন ব্যক্তিয়ে 500 টকা এটা দি দিব, বৰঞ্চ তেখেতে একো এটা কামত ইফাল সিফালো কৰি নিদিয়ে। আপোনাতকৈ কিন্তু সেই 500 টকা দিয়া ব্যক্তিজনকহে তেওঁলোকে বেছিকৈ মনত ৰাখিব। এইটো হয়নে নহয় আপোনালোকে প্ৰেক্টিকেলি এবাৰ নিজেই কৰি চাব। এতিয়া যিহেতু আমাৰ অসমত এতিয়ালৈকে কোনো চৰকাৰে তেনেকৈ আৰ্থিক অনুদান হিচাপে ডাইৰেক্টলি পইচা দি দিয়া নাই, আৰু বিজেপিয়ে সেই কামটো কৰি দিছে, গতিকে এইবাৰ নিৰ্বাচনত বিজেপিক যথেষ্ট সহায় কৰিব সেই 9,000 টকাটোৱে। এক গুলি দুই চিকাৰ বুলি ক'ব পাৰি। অৱশ্যে মই ইয়াৰ বিৰোধিতা কৰা নাই। চৰকাৰে মহিলাসকলক কিবা এটা সহায় কৰিছে, তো তাত আমি ছাপোৰ্ট কৰিছোঁ। তো আগন্তুক নিৰ্বাচনত দেখা পাব যে আপোনালোকে বিজেপিক কিমান ছাপোৰ্ট কৰিছে এই আঁচনিবিলাকৰ জৰিয়তে। কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰাকখনত যে এনেকুৱা ধৰণৰ চৰকাৰী আঁচনিবিলাকৰ কথা ঘোষণা কৰে, যিবিলাকৰ জৰিয়তে নেকি হিতাধিকাৰী ক্ৰিয়েট কৰা হয়, বা যিবিলাকৰ জৰিয়তে নেকি ডাইৰেক্টলি আৰ্থিক অনুদান আগবঢ়োৱা হয়, সেই আঁচনিবিলাক এতিয়াৰে পৰা বন্ধ কৰিব লাগিব। নিৰ্বাচনৰ প্ৰতিশ্ৰুতিত তেওঁলোকে তেনেকুৱা ধৰণৰ আঁচনিবিলাকৰ বিষয়ে উল্লেখ কৰিব নোৱাৰিব। তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেনেকুৱা ধৰণৰ আৰ্থিক অনুদান আগবঢ়োৱা আঁচনিবিলাকৰ বিষয়ে ডাইৰেক্টলি ক'ব নোৱাৰিব। তাৰ বিপৰীতে তেওঁলোকে আমাৰ
অসমৰ ৰাস্তা স্বাস্থ্য শিক্ষা এইবিলাকৰ ওপৰত মানুহক বা এইবিলাকৰ ওপৰত কাম কৰিবৰ কাৰণে গুৰুত্ব আৰোপ কৰিব লাগিব বুলি জনাইছে সৰ্বোচ্চ ন্যায়ালয় মানে সৰ্বোচ্চ ন্যায়ালয়ে ডাইৰেক্টলি এই যে চৰকাৰী যিবিলাক আঁচনিৰ জৰিয়তে ধন বিতৰণ কৰা হয় বা আৰ্থিক অনুদান আগবঢ়োৱা হয় ইয়াৰ এক প্ৰকাৰ ক'বলৈ গ'লে সৰ্বোচ্চ ন্যায়ালয়ে বিৰোধিতা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে ইয়াৰ ফলত মানুহৰ স্বভাৱ বেয়া হ'ব পাৰে কাৰণ যেতিয়া দেখি কোনো এঘৰ মানুহক প্ৰত্যেক মাহে চৰকাৰে আৰ্থিক অনুদান আগবঢ়াই থাকিব তেতিয়া সেই মানুহ ঘৰে লাহে লাহে কাম বন কৰা অকনমান হেমাহি কৰি দিব যেনেকৈ নেকি চৰকাৰী চাউল বিতৰণৰ পাছত আজিকালি মানুহবিলাকে খেতি কৰিবলৈ বাদ দিছে আমি যেতিয়া সৰু হৈ আছিলো সৰু হৈ থকাৰ সময়ত আমি দেখা পাইছিলো যে আমাৰ গাঁৱত এডৰাও মাটি পৰি নাথাকে গোটেই মাটিবিলাকতে খেতি কৰে আৰু যাৰ নেকি মাটি থাকে তেওঁলোকে আধিত দি হলেও খেতি কৰোৱায় আজিকালি মানুহে আধি খেতি কৰিবলৈ বাদ দি দিছে কাৰণ প্ৰয়োজনীয় চাউল কেইটা চৰকাৰৰ পৰা পাই যায় আৰু সেই কাৰণে খেতি কৰাৰ প্ৰয়োজনীয়তা নাই এটা যাৰ নেকি ঢেৰ মাটি আছে তেওঁলোকে আজিকালি কি কৰে তেওঁলোকে হালো বুৱাই দিব কঠিয়াও দিব ৰুবৰ কাৰণে হাজিৰাও দিব তেওঁলোকে ধান কাটিবৰ কাৰণে আপোনাৰ পইচাও দিব তেওঁলোকক গৈ আধিৰ আধা ভাগ ধান দি থৈ আহিব গতিকে লাভটো ক'ত হ'ল আপোনালোকে নিজেই কওকচোন বাৰু হালো বুৱাই দিব লাগিব ৰুৱাৰ সময়ত হাজিৰাও দিব লাগিব আৰু ধান কাটিবৰ সময়ত আধা পইচাও দিব লাগিব ধান কটাৰ আৰু কি কৰে যোনে খেতি কৰে তেখেতে জাস্ট ধানখিনি কাটি মাৰি মেলি সেই মানুহঘৰত নি দি থৈ আহে আগতে কিন্তু তেনেকুৱা নাছিলে যি ঘৰ মানুহৰ মাটি থাকে তেওঁলোকে জাস্ট মাটি দৰাহে দিয়ে বাকি গোটেই কামখিনি যোনে আধি খেতি কৰে তেখেতে কৰে আৰু ধানৰ আধা ভাগ কৰি পেলায় কিন্তু আজিকালি সিস্টেমবিলাক উল্টা হৈছে আৰু নহবনো কিয় কাৰণ মানুহে খেতি কৰা বাদ দিছে মানে জাচি খেতি কৰিবৰ কাৰণে মাটি দিব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক নেকি ফ্ৰী কৈ পোৱা চৰকাৰী আঁচনি আছে এই আঁচনিবিলাকে আজিকালি মানুহবিলাকক এলেহুৱা কৰিছে ফলত কি হৈছে মানুহবিলাকৰ বছৰি উপাৰ্জন বা জনমূৰি আয় কমি গৈছে ঘৰখন ঠিকে থাকে চলিছে ঠিকই আছে কিন্তু ঘৰখনৰ উন্নতি হোৱা নাই তো এই বস্তুবিলাক খুবেই এটা বেয়া লক্ষণ বুলি জনাইছে সৰ্বোচ্চ ন্যায়ালয় আৰু সেই কাৰণে এই আঁচনিবিলাকৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সৰ্বোচ্চ ন্যায়ালয় গতিকে এই আঁচনিবিলাক বেছি দিনৰ কাৰণে হয়তো নচলিব পাৰে এই আঁচনিবিলাক হয়তো লাহে আমাৰ অসমত বা ভাৰতবৰ্ষত বন্ধ হৈ যাব যিবিলাক আঁচনিৰ জৰিয়তে নেকি ডাইৰেক্টলি হিতাধিকাৰী ক্ৰিয়েট কৰা হয় ডাইৰেক্টলি হিতাধিকাৰীক আৰ্থিক অনুদান আগবঢ়োৱা হয় এতিয়া আপোনালোকে এই চৰকাৰী আঁচনিবিলাকৰ সাপেক্ষে নে বিপক্ষে কমেন্ট সেকশনত জনাই থৈ যাব জনাবলৈ নাপাহৰিব কিন্তু আপোনালোকেও তেনেকুৱা চৰকাৰী আঁচনিৰ ধন পায় নে নাপায় সেই সম্পৰ্কে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তো আজিৰ ভিডিও জনাবলগীয়া সৰু এটা ইনফৰমেশন ইমানে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিলে বিৰাম মাগিছো ধন্যবাদ জয় অসম